নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছোঁ চাওক, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে শেহতীয়াকৈ এটা ডাঙৰ খবৰ প্ৰকাশ হৈছে। বন্ধুসকল, এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো দেশৰ এখন আগশাৰীৰ অনলাইন নিউজ পেপাৰে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সহায় হোৱাৰ উদ্দেশ্যে সেই ইনফৰমেশ্যনটো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম। দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ইনফৰমেশ্যনটো আনিবলৈ লৈ আছোঁ চাওক, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহাত পৰিব গুৰুত্বৰ প্ৰভাৱ। অৰ্থাৎ শেহতীয়াকৈ যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে সেই ইনফৰমেশ্যনটোত উল্লেখ কৰা হৈছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহাত গুৰুত্বৰ প্ৰভাৱ পৰিব। শেহতীয়াকৈ যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আৰু এটা ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিম। অৰ্থাৎ 8th পে ৰিভাইজৰ শেহতীয়া এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে। সকলো সবিশেষ সামৰি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ইনফৰমেশ্যনটো জনাবলৈ লৈ আছোঁ চাওক। প্ৰকাশ হৈছিলে এনেকৈ, জানুৱাৰী 2026 অৰ্থাৎ 2026 চনৰ জানুৱাৰী মাহত AICPI-IWৰ সূচক 148.6 লৈ বৃদ্ধি পাইছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি বৰ্তমান সময়ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে। আৰু কিয় গুৰুত্বপূৰ্ণ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সহযোগিতা কৰিলে শেষলৈকে নিশ্চয়কৈ বুজি পাবলৈ সক্ষম হ'ব। তে বন্ধুসকল, দেৰি নকৰাকৈ মূল ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ লৈ আছোঁ চাওক। ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেকৈ, মজুৰি আৰু নিয়োগ মন্ত্ৰণালয়ৰ লেবাৰ ব্যুৰোৱে জানুৱাৰী 2026 অৰ্থাৎ 2026 চনৰ জানুৱাৰী মাহৰ বাবে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছত 0.4 অৰ্থাৎ 0.4 বৃদ্ধি হোৱা বুলি জনাইছে। আজিৰ এই সময়ত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এইবাবেই যে এই তথ্য 7th পে কমিশ্যনৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ বৃদ্ধি গণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। তে নিশ্চয়কৈ গম পাইছে কিয় গুৰুত্বপূৰ্ণ বুলি কৈছিলোঁ যে যিটো অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ বুলি সূচক আছে, সেই সূচক 0.4 পইণ্ট বৃদ্ধি হৈছে আৰু সেই সূচকটো চৰকাৰী কৰ্মচাৰীসকলৰ যি ডিয়াৰনেছ এলাউন্স আৰু পেঞ্চনাৰসকলৰ যি ডিয়াৰনেছ ৰিলিফ, সেই ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ কেলকুলেশ্যন কৰিবলৈ, গণনা কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু সেইবাবেই গুৰুত্বপূৰ্ণ বুলি কৈছিলোঁ। ইনফৰমেশ্যনসমূহত কি উল্লেখ কৰা হৈছে জানিবলৈ যত্ন কৰোঁ আহকচোন। জানুৱাৰী মাহত AICPI-IWৰ সূচক ডিচেম্বৰ 2025ৰ পৰা 148.2ৰ পৰা বৃদ্ধি পাই 148.6 লৈ গৈছে। ইয়াৰ আগতে মুদ্ৰাস্ফীতি সূচক নৱেম্বৰ মাহত 0.5 পইণ্ট আৰু অক্টোবৰ মাহত 0.4 পইণ্ট বৃদ্ধি পাইছিল। লেবাৰ ব্যুৰোৱে 2026 চনৰ 27 ফেব্ৰুৱাৰী তাৰিখে এই ডাটা প্ৰকাশ কৰিছে, অৰ্থাৎ প্ৰেছ ৰিলিজ কৰিছে তেওঁলোকে আৰু উল্লেখ কৰিছে এনেকৈ, অল ইণ্ডিয়া CPI-IW ফৰ জানুৱাৰী 2026 ইনক্ৰিজ বাই 0.4 points and stood at 148.6 points. নিশ্চয়কৈ গম পাইছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি। জানুৱাৰী 2026ত ইয়েৰ অন ইয়েৰ ইনফ্লেশ্যন হাৰ আছিল 3.77%, যি জানুৱাৰী 2025ত 3.10 আছে। 7th পে কমিশ্যনৰ বৰ্তমান নিয়ম অনুসৰি জানুৱাৰী 2026 আৰু তাৰ পিছৰ মাহসমূহৰ AICPI-IW ডাটা ব্যৱহাৰ কৰি 1 জুলাই 2026ৰ পৰা প্ৰযোজ্য হোৱা DA নিৰ্ধাৰণ কৰা হ'ব। কিন্তু দুটা গুৰুত্বপূৰ্ণ কাৰকে ফলাফল সলনি কৰিব পাৰে। প্ৰথমটো হৈছে 8th পে কমিশ্যন আৰম্ভ হৈছে। সম্প্ৰতি 8th পে কমিশ্যনৰ কাম আৰম্ভ কৰিছে যদিও ইয়াৰ ৰিকমেণ্ডেশ্যন জমা দিবলৈ বহু সময় লাগিব, কিন্তু তেতিয়ালৈ চৰকাৰে বছৰত দুবাৰকৈ DA বৃদ্ধি অব্যাহত ৰাখিবনে নাই এতিয়াও স্পষ্টতা নাই। আজিৰ এই সময়ত এটা ডাঙৰ প্ৰশ্ন কৰ্মচাৰী সমাজৰ বাবে যে বছৰত যিটো দুবাৰ বৃদ্ধি হয়, কিন্তু অলৰেডি 7th পে কমিশ্যনৰ কাৰ্যকাল শেষ হৈছে, 8th পে কমিশ্যনৰ কাৰ্যকাল আৰম্ভ হৈ গৈছে, কিন্তু দুবাৰকৈ বৃদ্ধি দিয়া হ'ব নে নহ'ব সেই স্পষ্টতা বৰ্তমান নাই বুলি শেহতীয়াকৈ ইনফৰমেশ্যনটোত প্ৰকাশ হৈছে। আৰু 2 নম্বৰ ইনফৰমেশ্যনটো হ'ল 50% DA বেছিক চেলাৰীৰ লগত মাৰ্জ কৰাৰ দাবী। কৰ্মচাৰীসকলে ইণ্টাৰিম ৰিলিফ হিচাপে 50% DA বেছিক চেলাৰীৰ লগত মাৰ্জ কৰাৰ দাবী উত্থাপন কৰিছে, কাৰণ 8th চেণ্ট্ৰেল পে কমিশ্যন
ৰিকমেণ্ডেশ্যন দিবলৈ প্ৰায় 18 মাহ সময় লাগিব পাৰে। যদি চৰকাৰে দিয়ে মাৰ্চ কৰে উইথ বেছিক দাবী মানি লয়, তেন্তে 1 জুলাই 2026ৰ পৰা নতুন ডিএ ঘোষণা কৰাৰ প্ৰয়োজন নাথাকিবও পাৰে, কাৰণ তেতিয়া ডিএ ইতিমধ্যে বেছিক চেলাৰীত অন্তৰ্ভুক্ত হৈ যাব। তো নিশ্চয়কৈ গম পাইছে, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, কিন্তু ইনফৰমেশ্যনটো শেহতীয়াকৈ প্ৰকাশ হ'লেও স্পষ্টতা হোৱা নাই যে বৰ্তমান সময়ত ডিএটো আহিবনে নাহে, কাৰণ ইতিমধ্যে 1 জানুৱাৰী 2026ৰ পৰা 8th পে কমিশ্যনৰ কাম বা 8th পে কমিশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আৰু আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ।